Hello guys, Welcome to my YouTube channel. তো আজি মই আপোনালোকক লৈ গৈ আছো মাইসৰৰ এখন বিখ্যাত চাবলগীয়া বহুত ধুনিয়া ঠাইত যি ঠাইখনৰ নাম হ'ল মাইসৰ প্লেস। মাইসৰ প্লেসটো আসলতে আপোনাৰ ৰাজমহল ৰজাসকলে ইউজ কৰা সকলো ধৰণৰ বস্তুপাতি সংৰক্ষণ কৰি থোৱা আছে আৰু মানে এটা সময়ত তাতে ৰজাসকল থাকিছিল মানে ৰজাসকলে ইউজ কৰা যিমান বস্তু সকলো বস্তু সংৰক্ষণ কৰি থোৱা আছে তাতে আপোনাৰ এই মানে ৰজাসকলে যুদ্ধ কৰা বস্তুপাতিও আছে গতিকে চাই থাকক মানে একচুয়ালি বস্তুখিনি দেখা নাপালে আপোনালোকে গম নাপায় সো চাই থাকক বস্তুখিনি চাওক তেতিয়া গম পাব কিমান ধুনিয়া আৰু মাইসৰৰ পৰিৱেশটো চাওক না দুই সাইডে কেনেকুৱা বেছি উখ নহয় সৰু সৰু বিল্ডিং কিন্তু মানে দেখাত তামাম ভাল লাগে ৰাস্তাবিলাকে খোজকাঢ়ি গ'লে বা গাড়ী দি গ'লে তামাম ভাল লাগে বেছি ডাঙৰ বিল্ডিং নাই ডাঙৰ বিল্ডিং আছে কিন্তু ভিতৰুৱা জায়গাত ৰাস্তাৰ দুয়ো কাষে কিন্তু ডাঙৰ বিল্ডিং নাই ৰাস্তাৰ দুয়ো কাষে সৰু সৰু মানে আৰু বহুত ক্লিন হয় চাওক না ৰাস্তাবিলাক এটা বস্তু পৰি থকা নাপায় একদম বহুত ধুনিয়া কিবা এটা বেলেগ জায়গা হেন পায় ভাৰতৰ বাহিৰত থকা কোনবা এটা জায়গাৰ নিচিনা লাগে একদম তামাম ধুনিয়া হয় তামাম মই যিমান জায়গা চাইছো তাৰ ভিতৰত কিউটেষ্ট আৰু ক্লিনেষ্ট সিটি এটো বুলি ক'ব পাৰি সো ইয়াত আহিলে মানে বাহিৰত যাবৰ ইচ্ছা নাযায় আমি আহি পাই গলো অলৰেডি চাওক ও ভাই মাৰো यार कोई आके मुझे এইয়া চাওক ঘোড়াৰ গাড়ীত উঠি আপোনালোকে ফুৰিব পাৰে আৰে চাওক ঘোড়াৰ গাড়ী তাতে উঠি আপোনালোকে ফুৰিব পাৰে এইফালে চাওক না ভালকে দেখাই আছে আপোনালোকক ৰব জুম কৰি আছো ৰব कुछ कुछ होता है সো এইটো আমি ভিতৰত আহি পালো চাওক ভিডিওটো এইটোই ৰাজমহল চাওক কিমান ধুনিয়া ইয়াৰ ভিতৰত গৈ দেখাম কিন্তু আগত আউটসাইডটো দেখাই লও চাৰিওফালে চাওক এইবিলাক দূৰৰ পৰা হিমান ভাল লগা নাই ওচৰত গলে বহুত বেছি ভাল লাগে জুম কৰি দেখাই আছো চাই থাকক ভিতৰত বহুত ধুনিয়া বস্তু আছে কিবা খনেৰে বনোৱা চেয়াৰ আৰু বহুত বস্তু আছে খনেৰে বনোৱা ভিতৰত যাম আমি তেতিয়া দেখুৱাই দিম এইটো হল আপোনাৰ চোতাল বুলি যে কও আমাৰ ঘৰুৱা ভাষাত চোতাল তাৰ মানে চাৰিওফালে এনেকুৱা বিল্ডিং মাজত অলপ খালি জায়গা তো তাৰ পৰাই ভিডিও কৰি দেখুৱাই আছো এইটো চাওক ফুলৰ বাগিচাও আছে একদম ধুনিয়া ফুল পৰিৱেশটো বেলেগ কিবা মনত শান্তি আহি যায় ইয়াত যদি বহুত ডাঙৰ এৰিয়া তো যদি কোনোবাই গাড়ী দি মানে ঘুৰিব বিচাৰে এনেকে ঘুৰিব পাৰে ইয়াত চাওক গৰু হাতী বাঘ নাই গৰুবিলাক চাওক হিংবিলাক কিমান ডাঙৰ এটা যদি মাৰি দিয়া না কৰবাত যাই পাব ইপাৰৰ পৰা হিপাৰলৈ যাই পাব চাওক কিমান জোঙা হিং আৰু কিমান ডাঙৰ এইয়া চাওক আমি হাতীৰ ওচৰত আহি পালো চাওক ঘাঁহ খুৱাই আছে হাতীবিলাকক ভাবিছিলো এইবিলাক হাতীত উঠিম কিন্তু হাতীত উঠিলে বোলে চাওক এইবিলাক হল যুদ্ধ কৰা যন্ত্ৰ এয়া চাওক ইনসাইড কিমান ধুনিয়া টাইলছ আৰু মানে ষ্টাইলটো চাওক না এনেকুৱা মহল এটা মোৰ থাকিব লাগিছিল কিমান ধুনিয়া ভিউ ওপৰৰ সাইডটো চাওক কেনেকৈ বনাইছে ইমান ধুনিয়া আৰু থাকিব পাৰে না চাওক কিমান মানুহ আহিছে সবেই ফটো লৈ আছে সেলফি লৈ আছে
মূৰ্তিটোক চাওক কিবা সঁচা মানুহ যেন লাগে কিন্তু সঁচা মানুহ নহয় এই ছোৱালীজনীক চাওক তামাম পজ দিছে দেখোন মোৰ জীয়েক বুলি নাভাবিব দেই আকৌ কিবা ছোৱালীজনীয়ে ব্লগাৰ্ছ বুলি ভাবিছে নেকি কেনেকৈ চাইছে চাওক না ভাল পোৱা সজাও ৰামধেনু ৰাম জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু এইবোৰ কুমৰমৰ বাহিৰে মোৰ বুলিবলে আছে কিনো মিঠা মিঠা সপোনে দি থকক বনাব জানো ৰাম দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু সৰু ঘৰখনি হ'ব শুৱনি তোমাৰে মোৰে মিলনৰে ওঠৰে পাহিত এধানি হাঁহিত নোহোৱা হ'ব বেদনা যে লোৱা সাৱতি মোক বুকুতে নেলাগে নিলিখো কাহিনী আধা মই আধা তুমি প্ৰণয়ৰে খিলা পাততে আছো দুয়ো আমি ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু এইটো চাওক সঁচা গৰুৰ পুলি এইটো কোনো আৰ্টিফিচিয়েল নহয় আৰু এইবিলাক হ'ল আপোনাৰ এক ৰজাৰ পৰা আন এক ৰজালৈ যে আগত চিঠি পঠিয়াইছিল বাৰ্তা পঠিয়াইছিল এইবিলাকৰ মাজত মানে চিঠিটো সোমাই পঠিয়াইছিল